বায়ুসেনা স্থলসেনা বৰ্ডাৰ সিকিউৰিটি ফোৰ্স BSF আৰু অৰ্ধসামৰিক বাহিনী প্ৰতিটো বাহিনীকে এলাৰ্ট কৰি থোৱা আছে যিকোনো সময়তে পুনৰ পাকিস্তানৰ ওপৰত হ'ব ভয়াবহ আক্ৰমণ নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্ট ষ্টৰী হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰধানমন্ত্ৰী মোদীয়ে কৈছে যে আমাৰ তিনিও সেনা বাহিনী লগতে বৰ্ডাৰৰ সুৰক্ষাত থকা বৰ্ডাৰ সিকিউৰিটি ফোৰ্স আৰু অৰ্ধসামৰিক বাহিনী প্ৰত্যেকটো বাহিনীকে আমি নিৰ্দেশ দি থৈছো কালি প্ৰধানমন্ত্ৰীয়ে সেই কথা কৈছিল আজিও পুনৰ দুহাৰিছে আৰু ভাৰতীয় সেনা বাহিনীৰ সমান্তৰালকৈ প্ৰতিৰক্ষা মন্ত্ৰালয়ে সঘন সংবাদমেলৰ আয়োজন কৰি আছে আৰু সঘনাই বৈঠক বহি আছে মানে এতিয়াও এই পৰিবেশৰ অৱসান হোৱা নাই এয়া মাত্ৰ যুদ্ধ বিৰতিহে প্ৰধানমন্ত্ৰীয়ে যেনেধৰণে কৈছে এয়া যুদ্ধ বিৰতিহে যুদ্ধ শেষ হৈ যোৱা নাই মানে ই পোনপটীয়াকৈ ইংগিত দিছে আকৌ ভাৰতীয় সেনাই আক্ৰমণ কৰাৰ ইয়াৰ মাজতে ডাঙৰ খবৰটো আহিছে পাকিস্তানৰ বহুকেইটা বাংকাৰ এই মুহূৰ্তত ধ্বংস কৰাৰ খবৰ য'ত 12 জন পাকিস্তানী সেনা মৃত্যুমুখত পৰিছে পাকিস্তানৰ এলওচিত থকা জম্মু কাশ্মীৰৰ এলওচিত থকা যিবোৰ বাংকাৰ আছে সেই বাংকাৰবোৰ যি বাংকাৰৰ পৰা অহৰহ গুলিবৰ্ষণ হৈ আছিল ভাৰতীয় লোকৰ ওপৰত প্ৰথমে গুলিবৰ্ষণ কৰে তাৰ পাছত গুলিবৰ্ষণ শেষ হোৱাৰ লগে লগে বাংকাৰত গৈ সোমাই সেই বাংকাৰবোৰেই ভাৰতীয় সেনাই ধ্বংস কৰি পেলাইছে আৰু ভাৰতীয় সেনাৰ ভয়ংকৰ আক্ৰমণ সেই বাংকাৰবোৰত দেখিবলৈ পোৱা গৈছে আৰু 12 জন পাকিস্তানী সেনাৰ মৃত্যুৰ খবৰ আহিছে আৰু পাকিস্তানে 11 জন পাকিস্তানী সেনাৰ মৃত্যু কথা আনুষ্ঠানিকভাৱে সদৰি কৰিছে ইয়াৰ পূৰ্বে যেতিয়া ভাৰতে পোনপটীয়া আক্ৰমণ কৰিছিল পাকিস্তানৰ ওপৰত তেতিয়া 40 জন পাকিস্তানী সেনা মৃত্যুমুখত পৰিছিল আৰু যুদ্ধবিৰতি উলংঘা কৰাৰ বাবে ভাৰতে যি প্ৰত্যুত্তৰ দিছে সেই প্ৰত্যুত্তৰত এবাৰ 12 জন পাকিস্তানী সেনা মৃত্যুমুখত পৰিছে এয়াই হৈছে ভাৰত শক্তিশালী ভাৰত নতুন ভাৰত আৰু এয়া নতুন ভাৰত বুলি সকলোৱে উল্লেখ কৰিছে সেয়েহে এতিয়া পাকিস্তানে যদিও পাৰমাণৱিক অস্ত্ৰৰ কথা কৈ ভাৰতক ভয় খুৱাবলৈ চেষ্টাও কৰি থাকে সেয়া কামত নাহিব ভাৰতে ইতিমধ্যে দেখুৱাই দিছে যে ব্ৰহ্মোছ অথবা আন কেতবোৰ মিছাইলৰ জৰিয়তে ভাৰতে কেনেধৰণে ভয়ংকৰ আক্ৰমণ কৰিবলৈ সক্ষম পৰমাণু অস্ত্ৰ ব্যৱহাৰ নকৰাকৈও ভাৰতে অধিক শক্তিশালী ৰূপত আক্ৰমণ কৰিবলৈ সক্ষম ভাৰতৰ হাতত ইমান অস্ত্ৰ শস্ত্ৰ মজুত আছে আৰু পাকিস্তানে ভয়ত বিতত হৈ আত্মসমৰ্পণৰ বাবে বাধ্য হ'ল বা যুদ্ধবিৰতিৰ বাবে বাধ্য হ'ল কিন্তু ভাৰতে যদিও যুদ্ধবিৰতিৰ কথা মানি ল'লে যুদ্ধবিৰতি ঘোষণা কৰিলে কিন্তু যুদ্ধবিৰতিত ভাৰতে সমৰসজ্জা অধিক কটকটীয়া কৰি তুলিছে অধিক নিপুণভাৱে এতিয়া কৌশল ৰচনা কৰিছে এই যুদ্ধবিৰতিয়ে ভাৰতক বিপথে পৰিচালিত নকৰে এই যুদ্ধবিৰতিয়ে ভাৰতক সঁচা অৰ্থত অধিক শক্তিশালীহে কৰিব বা যিবোৰ পৰিকল্পনা আছে সেই পৰিকল্পনাবোৰ মজবুত ৰূপত শক্তিশালী ৰূপত যুগুতোৱাত সহায় কৰিব ভাৰতবৰ্ষই এই নিৰ্দিষ্ট দিনকেইটাত যুদ্ধবিৰতিৰ দিনকেইটাতেই পুনৰ সীমাক নিকপকপীয়া কৰিলে সীমাত অধিক সেনাবাহিনী BSF বাহিনী মুতায়ন কৰিলে অৰ্ধসামৰিক বাহিনীবোৰক অধিক মজবুত কৰিলে এই বিৰতিৰ সময়ছোৱাতেই ভাৰতে পুনৰ এবাৰ গোটেই মূল্যায়নবোৰ কৰি লৈছে আৰু ক'ত কেনেধৰণৰ ব্যৱস্থা কৰি ল'ব লাগিব মানে শত্ৰুৰ সম্ভাৱ্য যিকোনো আক্ৰমণ প্ৰতিহত কৰিবলৈ আৰু কি কৰিব লাগিব শত্ৰুৱে যেহেতু এবাৰ দেখুৱালে কেনেধৰণে আক্ৰমণ কৰিব পাৰে সেই আক্ৰমণ প্ৰতিহত কৰিবলৈ আৰু আন যদি অত্যাধুনিক মাৰণাস্ত্ৰ শত্ৰুৱে ব্যৱহাৰ কৰে তাকো কেনেধৰণে প্ৰতিৰোধ কৰিব পাৰিব তাৰ এতিয়া নিত্য নতুন কৌশল ৰচনা কৰি ভাৰত পুনৰ দৃঢ় প্ৰতিজ্ঞ হৈ পৰিছে পাকিস্তানৰ ওপৰত আক্ৰমণ কৰিবলৈ আৰু যিকোনো সময়তে পাকিস্তানৰ ওপৰত ভয়াবহ আক্ৰমণ হ'ব কাৰণ প্ৰধানমন্ত্ৰীৰ বক্তব্যবোৰৰ পৰা আমি সেইটো পোনপটীয়াকৈ অনুমান কৰিব পাৰোঁ বাৰে বাৰে সেই ইংগিত তেওঁ দি আছে যে যুদ্ধ শেষ হৈ যোৱা নাই এয়া মাত্ৰ যুদ্ধবিৰতিহে প্ৰধানমন্ত্ৰীয়ে সেই কথাটো কোৱাটো প্ৰতিৰক্ষা মন্ত্ৰালয়ে বাৰে বাৰে সংবাদমেল সম্বোধন কৰাটো বা বিভিন্ন সময়ত আমি দেখিবলৈ পাইছোঁ এইবাৰ বিশেষকৈ পূৰ্বতকৈ অধিক মানে ঘঘনাই সেনাবাহিনীৰ তিনিও প্ৰধান একলগ হৈ আছে সেনাবাহিনীৰ তিনিও প্ৰধান একলগ হৈ থকা DGMOয়ে একেলেঠাৰে 3 দিন ধাৰাবাহিকভাৱে সংবাদমেল সম্বোধন কৰা আৰু তেওঁলোকৰ মাজত বৈঠক অনুষ্ঠিত হৈ থকা অথবা প্ৰতিৰক্ষা মন্ত্ৰালয়েও নিজৰ মাজত বৈঠক অনুষ্ঠিত কৰি থকা এই কথাবোৰে এটা ইংগিত বহন কৰিছে যে এতিয়াও যুদ্ধৰ এই বিভীষিকাময় অৱস্থা শেষ হৈ যোৱা নাই যুদ্ধই পুনৰ ঠন ধৰি উঠিব হয়তো আকৌ এবাৰ ভাৰতে ভয়ংকৰ ৰূপত আক্ৰমণ কৰিব আৰু শেহতীয়াভাৱে পাকিস্তানৰ যিবোৰ বাংকাৰ উৰুৱাই দিয়া হৈছে সেই বাংকাৰবোৰত লুকাই থকা আত্মগোপন কৰি থকা পাকিস্তানী সেনাৰ বহুকেইজন মৃত্যুমুখত পৰিছে ইতিমধ্যে আমি জনাইছোঁ শেহতীয়াকৈ যুদ্ধবিৰতি উলংঘা কৰা পাকিস্তানক এশিকনি ভালদৰে দিছে সেই এশিকনিতেই 12 জন পাকিস্তানী সেনাৰ মৃত্যু হৈছে আৰু এতিয়ালৈকে 15-20টা সন্ত্ৰাসবাদীৰ মৃত্যু হৈ গৈছে এই 15-20টা সন্ত্ৰাসবাদী ভাৰতীয় সেনাৰ হাততেই নিধন হ'ব লগাত পৰিছে
আৰু এয়াই হৈছে ভাৰতৰ পৰাক্ৰম আৰু ভাৰতে দেখুৱাই দিছে যে এয়া হৈছে নতুন ভাৰত আন কেতবোৰ তথ্য আহিছে সেই তথ্যখিনি দি প্ৰথমে মই অলপ কমেণ্ট পঢ়ি ল'ব বিচাৰিছোঁ যিসকল সদাশয় দৰ্শকে আমাৰ এই পোনপটীয়া সম্প্ৰচাৰটো চাই আছে সেই দৰ্শকসকলৰ মতামতো আমি গুৰুত্ব দিছোঁ কাৰণ ভাৰতে অধিক শক্তিশালী ৰূপত এইবাৰ আক্ৰমণ কৰিব যদি শত্ৰুপক্ষৰ এটাও গুলি ভাৰতলৈ আহে অৱশ্যে গুলি নোহোৱাকৈও ভাৰতে প্ৰতি আক্ৰমণ কৰিবলৈ সাজু আছে কাৰণ পাকিস্তানে ভাৰতৰ বহুখিনি ক্ষতি কৰি থৈ দিছে ভাৰতৰ এই বিস্তৰ ক্ষতিৰ পূৰণ কৰিবলৈ স্বাভাৱিকতেই ভাৰতে নিত্য নতুন বা অত্যাধুনিক কৌশল প্ৰয়োগ কৰি পাকিস্তানৰ ওপৰত আক্ৰমণ কৰিব এই মুহূৰ্তত কমেণ্টত আহি আছে ইউটিউবত বহুতে চাই আছে ইউটিউবত মই অনুৰোধ জনাইছোঁ যি 400-500 লোকে বৰ্তমান চাই আছে তেওঁলোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক যে ভাৰতে পৰৱৰ্তী আক্ৰমণ কেনেধৰণে কৰা উচিত পৰৱৰ্তী সময়ত ভাৰতৰ কেনেধৰণৰ আক্ৰমণ আপোনালোকে চাবলৈ ৰৈ আছে কাৰণ ইয়া ভাৰতৰ সন্মানৰ কথা জড়িত হৈ আছে কোনো আমেৰিকা যুক্তৰাষ্ট্ৰ বা কোনো অন্য দেশৰ ইয়াত হস্তক্ষেপ হোৱা নাই বুলি কোৱা হৈছে বাৰে বাৰে আমেৰিকা যুক্তৰাষ্ট্ৰই কোৱা নাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ আহ্বানক গুৰুত্ব দিয়া নাই ইয়া ভাৰতৰ নিজা সিদ্ধান্ত বুলি কৈছে যাতে ভাৰতে নতুন নতুন কৌশল অৱলম্বন কৰিব পাৰে এই যুদ্ধৰ বাবে কিছু সময় ৰ'ব পাৰে আৰু ৰৈ দুখোজ পিছুৱাই আহি ওপৰলৈ অধিক যাতে জাপ মাৰিব পাৰে তাৰ বাবেহে এই যুদ্ধবিৰতি তাৰ বাবেহে যুদ্ধবিৰতিৰ সমৰ্থন জনোৱা বুলি উল্লেখ কৰিছে ভাৰতে আৰু সেই কথা কৈ ভাৰতে এতিয়া অধিক ক্ষিপ্ৰতাৰে শত্ৰু ৰাষ্ট্ৰ পাকিস্তানৰ ওপৰত আক্ৰমণ কৰিব মানে চাওক এই পাকিস্তানৰ সৈতে আৰু কেতিয়াও হয়তো স্বাভাৱিক অৱস্থা ঘূৰি নাহিব তেনেধৰণৰ সম্ভাৱনা দেখা গৈছে কাৰণ পাকিস্তানে অত্যন্ত চতুৰালি প্ৰয়োগ কৰিছে এইবাৰ সেই চতুৰালিৰ ফলত পাকিস্তান গোটেই বিশ্বৰ সন্মুখত লজ্জানত হৈছে পাকিস্তানক লেই চেই কৰিছে সমগ্ৰ বিশ্ববাসীয়ে এই চৰিত্ৰটোৰ বাবে আনকি ভাৰতৰ সপক্ষত ওলাই অহা দেশো এইবাৰ আমি ব্যাপক ৰূপত দেখিবলৈ পালোঁ বিশেষকৈ ৰাছিয়াৰ কথা আমি যদি কওঁ ইজৰাইলৰ কথা যদি আমি কওঁ সেই দেশবোৰে পূৰ্ণ সমৰ্থন দিলে ভাৰতক আৰু এই সমৰ্থনে ভাৰতক অধিক শক্তিশালী কৰিলে ভাৰতে বিশেষকৈ উত্তৰ প্ৰদেশত যিটো ইউনিট নতুনকৈ স্থাপন কৰিছে ব্ৰাহ্মোছৰ সেই ইউনিটটো নেক্সট জেনেৰেশ্যন ব্ৰাহ্মোছ বুলি কোৱা হৈছে এই নেক্সট জেনেৰেশ্যন ব্ৰাহ্মোছবোৰ প্ৰতি বছৰে 150টাকৈ উৎপাদন কৰিব পাৰিব বা উৎপন্ন কৰিব পাৰিব তাৰ পৰা প্ৰতিৰক্ষা মন্ত্ৰীয়ে ইউনিটটি মুকলি কৰিলে আৰু এই ব্ৰাহ্মোছৰ যিবোৰ নতুন নতুন কৌশল প্ৰয়োগ কৰি যি ব্ৰাহ্মোছ নিৰ্মাণ কৰা হৈছে সেই ব্ৰাহ্মোছ এই বছৰৰ ভিতৰতেই বহুকেইটা ওলাব বা আগন্তুক কেইবা মাহৰ ভিতৰতেই নতুনকৈ বহুকেইটা উৎপাদন হ'ব 3 বছৰৰ ভিতৰত এই ইউনিটটোৰ সম্পূৰ্ণ হ'ব বুলি কোৱা হৈছে 300 কোটি টকা ব্যয় কৰা হ'ব বুলি কোৱা হৈছে কিন্তু আমি জানো তাতকৈ আগতে এই ইউনিটটো সম্পূৰ্ণ হৈ উঠিব আৰু সেই ইউনিটটোৱে অধিক ৰূপত ভাৰতৰ প্ৰতিৰক্ষা খণ্ডক সহায় কৰিব ৰাজনাথ সিঙে সেই কথা সদৰি কৰিছে আৰু এইবাৰ অত্যন্ত গুৰুত্ব সহকাৰে তেওঁলোকে বিষয়টো লৈছে ইউটিউবত 1000তকৈ অধিক লোকে চাই আছে আমাৰ এই পোনপটীয়া সম্প্ৰচাৰটো আমি অনুৰোধ কৰিছোঁ কমেণ্ট লাগে আমাক এই মুহূৰ্তত ভুৱন বৰদলৈয়ে কৈছে তেওঁ হয়তো সমৰ্থন জনাইছে তাৰে ইংগিত দিছে তেওঁ মতামতত কমেণ্টত বসুন্ধৰ শৰ্মাই কৈছে তেওঁ নিজৰ নামটো যমুনা বৰাই নিউক্লিয়াৰ বম দিব লাগে স্বাভাৱিকতে নিউক্লিয়াৰ বম দিয়াটো অত্যন্ত স্পৰ্শকাতৰ কথা সি বিপৰীত ক্ৰিয়া প্ৰক্ৰিয়া কৰিব পাৰে কাৰণ আমি জানো জাপানত যেতিয়া হিৰোশ্বিমা আৰু নাগাসাকিত নিউক্লিয়াৰ অৰ্থাৎ পৰমাণু বোমা পেলাইছিল আমেৰিকা যুক্তৰাষ্ট্ৰই বিশ্বাস কৰক 1945 চনৰ 6 আগষ্ট আৰু 9 আগষ্ট এই দুটা দিনত প্ৰথমে হিৰোশ্বিমাত পেলাইছিল হিৰোশ্বিমাত লিটল বয় নামৰ যিটো পাৰমাণৱিক বোমা পেলোৱা হৈছিল সেই পাৰমাণৱিক বোমাই প্ৰায় 70-80 হাজাৰ 1 লাখ মানুহৰ মৃত্যু মাতি আনিছিল 6 আগষ্টত 1945 চনৰ দ্বিতীয় বিশ্বযুদ্ধৰ সেই ভৰপক সময়ত কিন্তু প্ৰথমটো লিটল বয় নামৰ যিটো প্ৰথমে পৰমাণু বোমা আকাশ মাৰ্গৰ পৰা আমেৰিকাই নিক্ষেপ কৰিলে হিৰোশ্বিমাৰ ওপৰত সেই পৰমাণু বোমাটো নিক্ষেপ কৰাৰ পাছতো জাপান ক্ষান্ত হোৱা নাছিল দ্বিতীয় বিশ্বযুদ্ধত আমেৰিকাৰ বিৰুদ্ধে যুদ্ধ চলাই আছিল পাৰ্ল হাৰ্বাৰৰ কথা আপোনালোকৰ মনত আছে জাপানে প্ৰথমে সেই আমেৰিকা যুক্তৰাষ্ট্ৰৰ পাৰ্ল হাৰ্বাৰত গৈ আক্ৰমণ কৰিছিল আৰু তাৰেই পুতক এনেধৰণে আমেৰিকা যুক্তৰাষ্ট্ৰই লৈছিলে কাৰণ সেই নিৰ্দিষ্ট বোমাটো পেলোৱাৰ পাছতো হিৰোশ্বিমাত সেই বোমাটো পৰাৰ পাছত ইমান সংখ্যক 1 লাখ লোকৰ মৃত্যু হোৱাৰ পাছতো জাপানে আমেৰিকাৰ বিৰুদ্ধে যুদ্ধ কৰি আছিল তাৰ পৰৱৰ্তী সময়ত 3 দিন পাছত ফেটমেন যিটো ফেটমেন নামৰ পৰমাণু বোমা আছে 9 আগষ্টত সেই ফেটমেন নামৰ পৰমাণু বোমাটো পুনৰ আকাশ মাৰ্গৰ পৰা উৰাজাহাজৰ জৰিয়তে নাগাসাকিৰ ওপৰত পেলালে আমেৰিকা যুক্তৰাষ্ট্ৰই আৰু তাতো একেই প্ৰায় 1 লাখ মান লোকৰ মৃত্যু হ'ল আৰু মৃত্যুবোৰ আছিল অতি ভয়ংকৰ মৃত্যু লগে লগে হোৱা নাছিল আপোনালোকৰ হয়তো মনত আছে আপোনালোকে ডকুমেণ্টাৰীবোৰ হয়তো চাইছে বা ইণ্টাৰনেটতো পঢ়িব পাব এবাৰতে সকলো মানুহৰ মৃত্যু হৈ যোৱা নাছিল তাৰ ৰাসায়নিক যিবোৰ বিক্ৰিয়া ৰাসায়নিক যিবোৰ প্ৰক্ৰিয়া বা ৰাসায়নিক যিবোৰ
ভয়ংকৰ গেছ নিৰ্গমন হয় বা আন কেতবোৰ ক্ৰিয়া প্ৰতিক্ৰিয়া হয় তাৰ ফলত 2 মাহ 3 মাহৰ মূৰত মানুহৰ মৃত্যু অধিক হৈছিলগৈ মানে লগে লগেতো একাংশ মানুহৰ মৃত্যু হৈছিলে কিন্তু সময় যিমানে বাগৰিল তাৰ ৰাসায়নিক যিবোৰ বিকিৰণ বা প্ৰক্ৰিয়া থাকে ক্ৰিয়া প্ৰক্ৰিয়া থাকে তাৰ ফলত 2 মাহ 3 মাহৰ মূৰতো বহু মানুহৰ মৃত্যু হৈ গৈ থাকিল মানে এই পৰমাণু বোমাৰ শক্তি কিমান ভয়ংকৰ হ'ব পাৰে এই পৰমাণু বোমাবোৰে কেনেধৰণে মানুহৰ প্ৰাণ ল'ব পাৰে সেই পৰমাণু বোমা নিক্ষেপ কৰাটো অত্যন্ত ভয়ংকৰ আৰু আজিকালি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বহুকেইটা চৰ্ত আৰোপ কৰি দিয়া হয় কোনো এখন দেশে পৰমাণু বোমা এটা সক্ৰিয় ৰূপত নিক্ষেপ কৰিব নোৱাৰে বা পৰমাণু বোমা এটা যদি কোনোবাই অন্য এখন দেশৰ এটা নিৰ্দিষ্ট অঞ্চলত যদি পেলাবও বিচাৰে তাৰ বাবে কিন্তু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বহুকেইখন শক্তিশালী ৰাষ্ট্ৰৰ বাধা আছে সেয়া এই দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত যেনে ধৰণৰ অৱস্থা আছিল তেনে ধৰণৰ অৱস্থা বৰ্তমান নাই সেই অৱস্থাৰ সম্পূৰ্ণ পৰিৱৰ্তন হৈছে বৰ্তমানৰ সময়ত তেনেধৰণে যদি কোনোবাই পৰমাণু বোমা নিক্ষেপৰ বাবে চেষ্টাও কৰে সেই নিৰ্দিষ্ট দেশখনৰ ওপৰতে পৰমাণু বোমা পৰি যাব পাৰে অন্য উন্নত ৰাষ্ট্ৰৰ সেয়েহে পৰমাণু বোমাৰ কথাটো এই ক্ষেত্ৰত নাহে কিন্তু এটা মন কৰিব ভাৰতীয় সেনাই কিন্তু যেতিয়া পাকিস্তানৰ বিমান ঘাটিৰ ওপৰত আক্ৰমণ চলাইছিল সেই বিমান ঘাটিৰ আশে-পাশে থকা পৰমাণু অস্ত্ৰৰ যিবোৰ কাৰখানা আছে যিবোৰ স্থানত পৰমাণু বোমা পাকিস্তানে লুকুৱাই ৰাখিছে সেই স্থানবোৰতো ভাৰতে আক্ৰমণ কৰাৰ এটা খবৰ ওলাল আৰু কাৰণ এই খবৰটো কিয় ওলাল পাকিস্তানে প্ৰথমে যুদ্ধবিৰতিৰ কথা ক'লে আৰু পাকিস্তান লগে লগে কঁপি উঠিল কেইবাটাও অঞ্চল আছে যিকেইটা অঞ্চলত ভাৰতে বোমা নিক্ষেপ কৰাৰ লগে লগে বা ভাৰতে আক্ৰমণ কৰাৰ লগে লগে পেহেলগামৰ আক্ৰমণৰ পাছত তাৰ পাছতে থৰকাচুটি হেৰাল পাকিস্তানৰ আৰু পাকিস্তানৰ পৰমাণু বোমাৰ কাৰখানা বা পৰমাণু বোমা লুকুৱাই ৰখাৰ আশে-পাশে ভাৰতে বোমা পেলাইছিল বুলি কোৱা হৈছে ড্ৰোন আক্ৰমণ কৰিছিল বুলি কোৱা হৈছে যাৰ ফলতে ভয়ত বিতত হৈ পাকিস্তানে যুদ্ধবিৰতি কৰিবলৈ আগবাঢ়ি আহিল আৰু সিয়ে বুজাই দিছে যে ভাৰতে পাকিস্তানৰ পৰমাণু যুদ্ধাস্ত্ৰ বোমাবোৰ লুকুৱাই ৰখা স্থান চিনাক্ত কৰিছে আৰু সেই কথা গম পায়ে পাকিস্তানে যুদ্ধবিৰতিৰ প্ৰতি আহ্বান জনাইছে আৰু এই সময়খিনিত যুদ্ধবিৰতিৰ সময়খিনিত পাকিস্তানে হয়তো পৰমাণু বোমাবোৰ আন স্থানলৈ স্থানান্তৰিত কৰিব পাৰে অৱশ্যে ভাৰতৰ চোৰাংচোৱা সক্ৰিয় ভাৰতৰ চোৰাংচোৱাই তীক্ষ্ণ নজৰ ৰাখিছে যে পৰমাণু সেই বোমাবোৰ বা পৰমাণু যিবোৰ অস্ত্ৰ আছে সেইবোৰ পাকিস্তানে কলৈ স্থানান্তৰিত কৰিব বা কৰি আছে সেইখিনিও ভাৰতে গম পাব বুলি চোৰাংচোৱাৰ তৰফৰ পৰা কোৱা হৈছে এই মুহূৰ্তত কি কমেণ্ট আহিছে আমি পঢ়িব বিচাৰিছো কাভিন লছেং পাকিস্তানখন একেবাৰে উৰুৱাই দিব লাগে বুলি তেওঁ উল্লেখ কৰিছে ক্ষীৰোদ দলে ভাৰত মাতা কি জয় লেজেন্ডছ ক্ৰিয়েশ্যন 7 যুদ্ধ আকৌ হ'ব লাগে বুলি তেওঁ দাবী কৰিছে তিলক ভূঞা জয় হিন্দ বুলি কৈছে ক্ষীৰোদ দলে পিঅ'কে ঘূৰাই ল'ব লাগে বুলি দাবী কৰিছে গুৰুত্বপূৰ্ণ কথা প্ৰধানমন্ত্ৰীয়ে কিন্তু পিঅ'কেৰ কথা বাৰে বাৰে কৈ আছে এইবাৰ আমি পিঅ'কে ল'ম তেনেধৰণৰ ইংগিত প্ৰধানমন্ত্ৰীৰ ভাষণত আমি শুনিবলৈ পাইছোঁ মানে ক'ৰবাত পিঅ'কে নোলোৱালৈকে অথবা পিঅ'কেত বিদ্ৰোহী যিবোৰ গোট আছে সেই বিদ্ৰোহী গোটবোৰেও ভাৰতক আহ্বান জনাই আছে যে ভাৰতে যুদ্ধ ক্ষিপ্ৰতৰ কৰিব লাগে মাজত যুদ্ধ থমকি ৰোৱাটো তেওঁলোকেও বিচৰা নাই আৰু সেয়েহে সেই বিদ্ৰোহী গোটবোৰেও এতিয়া হয়তো আশা কৰিব যে পিঅ'কে বিশেষকৈ পিঅ'কেৰ বিভিন্ন প্ৰান্ত যিবোৰ আছে সেই প্ৰান্তবোৰত যিবোৰ বিদ্ৰোহী একগোট হৈছে সেই বিদ্ৰোহীবোৰে আশা কৰিছে ভাৰতে আকৌ আক্ৰমণ কৰক আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও কিন্তু বেলুচিস্তান আৰু আন কেতবোৰ প্ৰান্তৰ কথা বাৰে বাৰে কৈ আছে আনকি ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালেও বেলুচিস্তানৰ কথা বাৰে বাৰে কৈ আছে মানে বেলুচিস্তান লিবাৰেশ্যন আৰ্মিয়ে যি পাকিস্তানী সেনাৰ বিৰুদ্ধে বৰ্তমান আক্ৰমণ অব্যাহত ৰাখিছে সেই বেলুচিস্তান লিবাৰেশ্যন আৰ্মিয়ে ভাৰতৰ সহায় বিচাৰিছে আনুষ্ঠানিকভাৱে সেই কথা তেওঁলোকে নিজৰ বাৰ্তাত সদৰি কৰিছে আৰু হয়তো কিবা কাৰণত পিঅ'কে বেলুচিস্তান এই অঞ্চলবোৰ স্বতন্ত্ৰ হৈ যাব পাৰে পাকিস্তানৰ পৰা অৰ্থাৎ পিঅ'কে ভাৰতে হয়তো দখল কৰি ল'ব পাৰে কাৰণ ভাৰত পিঅ'কে দখলৰ ক্ষেত্ৰত দৃঢ় প্ৰতিজ্ঞ এতিয়াও হৈ আছে সেয়েহে যুদ্ধৰ অন্ত পৰা নাই বুলি সেই সুৰতে আমি ক'ব পাৰোঁ আৰু পুনৰ যুদ্ধ ঠন ধৰি উঠিব বা ভাৰতে আকৌ সামৰিক কুচকাৱাজ পাকিস্তানৰ ওপৰত চলাব তাৰ এটা নিশ্চিত সম্ভাৱনা আছে বুলি ক'ব পাৰোঁ তিলক ভূঞাই কৈছে জয় হিন্দ ক্ষীৰোদ দলে কৈছে পিঅ'কে ঘূৰাই ল'ব লাগে কৈছোঁ মই সৌমিত্ৰ মেধিয়ে কৈছে পাকিস্তানক আকৌ আক্ৰমণ কৰিব লাগে বুলি তেওঁ দাবী কৰিছে ইনায়া বৰুৱা ব্লগছে কৈছে পাকিস্তানক আক্ৰমণ কৰিব লাগে প্ৰাঞ্জল ৱাইটিয়ে কৈছে সাৰ্জিকেল ষ্ট্ৰাইক কৰিব লাগে সিদ্ধান্ত মৰাঙে কৈছে পাকিস্তানক মানচিত্ৰৰ পৰা খতম কৰিব লাগে ডাঙৰ কথা কৈছে এই মুহূৰ্তত সিদ্ধানন্দ মৰাঙে পাকিস্তানক মানচিত্ৰৰ পৰা নোহোৱা কৰিব লাগে মানে গোটেই পাকিস্তানখনেই ধূলিসাৎ হৈ যাব লাগে বুলি তেওঁ দাবী কৰিছে মৃগাংক বৰাই কৈছে এয়াৰ এটেক কৰি শেষ কৰি দিব লাগে ক্ষীৰোদ দলে কৈছে পিঅ'কে ঘূৰাই ল'ব লাগে জ্যোতিষ্ময় শইকীয়াই কৈছে জয় হিন্দ আছাম ৰকি ব্লগছ আৰ্মিৰ কাৰণে আমি সকলো কৰিব পাৰোঁ আৰ্মিৰ কাৰণে আমি মৰি যাব পাৰোঁ মই বহুত কষ্ট কৰি আছোঁ আৰ্মি জব এনে হয়তো তেওঁ ভাৰতীয় সেনাবাহিনীত কাম কৰে তেওঁ হয়তো কমেণ্ট দিছে এই মুহূৰ্তত হয়তো ভাৰতীয় সেনাবাহিনীৰ একাংশ লোকে আমাৰ এই পোনপটীয়া সম্প্ৰচাৰটো চাই আছে ক্ষীৰোদ দলে পুনৰ কৈছে পিঅ'কে ঘূৰাই দিব লাগে জন্তু চেতিয়াই কৈছে জয় হিন্দ
লাভ ইউ মোদী বুলি কৈছে তেওঁ শান্তনু বসুমতাৰীয়ে কৈছে ব্ৰহ্মছ মিছাইলটো আহিব দে আৰু S-500টো আহিব দে এনেধৰণৰ কৈছে তেওঁ এতিয়া S-400 আছে হয়তো S-500ৰ কথা তেওঁ উল্লেখ কৰিব বিচাৰিছে সেইটো ক্ষেত্ৰত অৱশ্যে বিতং তথ্যবোৰ সন্মুখলৈ আহিবলৈ বাকী আছে কিন্তু S-400 এতিয়া ভাৰতৰ সৈতে আছে যি S-400 2021 চনত ভাৰতে ৰাছিয়াৰ পৰা আনিছিল আৰু সেই S-400 কেনেধৰণে প্ৰতিৰোধ কৰিলে আমি দেখিবলৈ পালোঁ S-400 এই সমগ্ৰ যি ভাৰতৰ প্ৰতি আক্ৰমণ হ'ল আৰু পাকিস্তানৰ পৰা যিবোৰ আক্ৰমণ হৈছিল তাক কেনেধৰণে প্ৰতিহত কৰিছিল সেয়া আমি দেখিবলৈ পাইছিলোঁ S-400ৰ শক্তি ভাৰতে ইতিমধ্যে দেখুৱাই দিছে সমগ্ৰ বিশ্ববাসীক S-400 আকাশ মাৰ্গত যিকোনো মিছাইল প্ৰতিহত কৰিব পৰাৰ ক্ষমতাবান শক্তিশালী S-400 আৰু ভাৰতৰ এই শক্তিয়ে বিশ্বক দেখুৱাই দিছে যে ভাৰতৰ প্ৰতিৰক্ষা বা প্ৰতিৰোধ প্ৰণালী কিমান সক্ষম ভাৰতে কেনেধৰণে শত্ৰুক প্ৰতিৰোধ কৰিব পাৰে শত্ৰুৰ যিকোনো আক্ৰমণ আকাশ মাৰ্গৰ পৰা আক্ৰমণ স্থলভাগৰ পৰা আক্ৰমণ নৌভাগৰ পৰা আক্ৰমণ কেনেধৰণে প্ৰতিহত কৰিব পাৰে আৰু ভাৰতৰ যিবোৰ অত্যাধুনিক অস্ত্ৰ শস্ত্ৰ আছে সেই অত্যাধুনিক অস্ত্ৰ শস্ত্ৰবোৰ অত্যন্ত নিপুণ বিশেষকৈ এইবাৰ ভাৰতে যিবোৰ ড্ৰোন ব্যৱহাৰ কৰিলে পাকিস্তানৰ ওপৰত আক্ৰমণৰ সেই ড্ৰোনবোৰৰ এটা বিশেষ বৈশিষ্ট্য মই কৈ দিছোঁ সহজ ভাষাত বুজাই কৈ দিছোঁ তাৰ আন বহুখিনি বৈজ্ঞানিক টাৰ্ম আছে বৈজ্ঞানিকভাৱে সেইখিনিক অন্য ধৰণে কোৱা হয় কিন্তু মই সহজ ভাষাত আমি সকলোৱে বুজিব পৰাকৈ কৈ দিছোঁ যিবোৰ ড্ৰোন ব্যৱহাৰ কৰা হ'ল সেই ড্ৰোনবোৰে নিৰ্দিষ্ট স্থানত গৈ ৰ'ব পাৰে নিৰ্দিষ্ট স্থানত গৈ লুকাই থাকিব পাৰে আৰু সময় হ'লে পুনৰ ওলাই আহিব পাৰে আৰু ওলাই আহি পুনৰ আক্ৰমণ কৰিব পাৰে একা বেকা যিকোনো প্ৰান্তত যাব পাৰে কৰবাত গৈ খুটা এটাৰ কাষত বাদুলিৰ দৰে ৰৈ থাকিব পাৰে ভাৰতৰ ড্ৰোনবোৰৰ কথা কৈছোঁ সেই ড্ৰোনবোৰৰ সহায়তে ভাৰতে পাকিস্তানৰ ওপৰত এইবাৰ আক্ৰমণ কৰিলে যি পাকিস্তানে সেই ড্ৰোনবোৰক নিজৰ ৰাডাৰত ধৰা পেলাবই নোৱাৰিলে ভাৰতৰ এই ড্ৰোনবোৰ ইমান অত্যাধুনিক পাকিস্তানে গমেই নাপালে ভাৰতে দিনৰ ভাগতেই বা নিশাৰ ভাগতেই ড্ৰোনবোৰ প্ৰেৰণ কৰি থৈ দিয়ে আৰু এটা নিৰ্দিষ্ট কোণত বাদুলিৰ দৰে ৰখাই থৈ দিয়ে আৰু সাধাৰণতে পাকিস্তানৰ সেনাবাহিনী বা তেওঁলোকৰ ৰাডাৰত সেইবোৰ ধৰাই নপৰে আৰু নিশা হ'লেই বা যেতিয়াই ভাৰতে আক্ৰমণ কৰিব বিচাৰে পুনৰ ড্ৰোনবোৰক সক্ৰিয় কৰি দিয়ে আৰু সেই ড্ৰোনবোৰে একা বেকাকৈ গৈ বাদুলি বা অন্য চৰাইৰ দৰে গৈ যিকোনো প্ৰান্তত আক্ৰমণ কৰিব পাৰে এয়া হৈছে ভাৰতীয় অত্যাধুনিক ড্ৰোন কিন্তু পাকিস্তানে যিবোৰ ড্ৰোন প্ৰেৰণ কৰিলে এটা নিৰ্দিষ্ট গতিত আহি থাকিব আৰু এটা নিৰ্দিষ্ট গতিত আহি ধৰা দিবই কাৰণ সেই ড্ৰোনবোৰে লুকুৱাৰ সেই কৌশলটো আয়ত্ব কৰিব পৰা নাই লুকুৱাৰ সেই কৌশলটো পাকিস্তানৰ ড্ৰোনবোৰত নাই আৰু যেতিয়া সেই ড্ৰোনবোৰ দেখা গৈছে তেতিয়াই ভাৰতে S-400 বা আন কেতবোৰ মাধ্যমৰ সহায়ত ধ্বংস কৰিছে আৰু সেই বিধ্বস্ত কৰা ছবিবোৰ আমি নিউজ 18 বাৰে বাৰে ফাদিলো কৰিছিলোঁ এয়াই হৈছে ভাৰতৰ প্ৰকৃত কৌশল ভাৰতৰ এই কৌশলবোৰৰ আগত পাকিস্তানৰ দৰে এখন দৰিদ্ৰ দেশে পাত্তা নোপোৱাটোৱে স্বাভাৱিক আৰু সেইটো ভাৰতে কৰি দেখুৱাইছে এয়াই হৈছে ভাৰত নতুন ভাৰত আৰু এই নতুন ভাৰতৰ শক্তি এনেধৰণেই জাগ্ৰত ৰূপত সমগ্ৰ বিশ্বই দেখিবলৈ পাইছে আৰু আন একাংশ লোকৰো মতামত আহিছে বসুন্ধৰ শৰ্মা ডাঙৰীয়াই কৈছে যুদ্ধ লাগিব বুলি তেওঁ উল্লেখ কৰিছে দাবী কৰিছে মোহন চন্দ্ৰ ডেকাই কৈছে পুনৰ আক্ৰমণ কৰি নিশেষ কৰিব লাগে পাকিস্তানক অঞ্জলি বৰাই কৈছে জয় ভাৰত ভুৱন বৰদলৈ কৈছে ভাৰত মাতা কি জয় ৰস্তম গামেনে কৈছে ইণ্ডিয়া জয় হিন্দ চন্দনা ৰয় চন্দনাই কৈছে জয় ইণ্ডিয়ান আৰ্মি গড ব্লেছ ইউ জয় হিন্দ ক্ষীৰোদ্দলে পুনৰ কৈছে একেটা কথাই যে পিঅ'কেক ঘূৰাই লাগে পিঅ'কেক আমি ভাৰতে দখল কৰাটো বিচাৰিছোঁ ঋতুৰাজ বৰুৱাই কৈছে জয় হিন্দ মিষ্টাৰ ওমে মতামত দি আছে বাবু ভাইয়ে মতামত দি আছে এনেধৰণে বহু লোকৰ মতামত আহি আছে শ্ৰীমন্ত কাকতি পিঅ'কেখনৰ কাৰণে লাগিব লাগে মানে পাকিস্তান অকুপাইড কাশ্মীৰ প্ৰধানমন্ত্ৰী কিন্তু বাৰে বাৰে মন কৰিব প্ৰধানমন্ত্ৰী এখন দেশৰ প্ৰধানমন্ত্ৰীয়ে বাৰে বাৰে পাকিস্তান অকুপাইড কাশ্মীৰৰ কথা কৈ আছে প্ৰধানমন্ত্ৰীয়ে কালি 25 মিনিটৰ ভাষণ দিলে আজিও তেওঁ সেনাবাহিনীৰ কেম্পত গৈ ভাষণ দিলেগৈ আৰু প্ৰধানমন্ত্ৰীগৰাকী ইমান সঘনাই এটা বিষয়ৰ ওপৰত ভাষণ দিয়া আৰু ভাৰতীয় সেনাবাহিনীয়ে ধাৰাবাহিকভাৱে বৈঠকৰ আয়োজন কৰা সংবাদমেল দিয়া লগতে প্ৰতিৰক্ষা মন্ত্ৰালয়ে বাৰে বাৰে সংবাদমেল দিয়া এই দিনকেইটাত সঘনাই এইবোৰ ঘটনা পৰিঘটনা হোৱাটোৱে কি সূচাইছে সেই কথাটোৱে সূচাইছে যে ভাৰত পুনৰ আক্ৰমণ কৰিবলৈ সাজু হৈ আছে ভাৰতে পূৰ্বতকৈ অধিক শক্তিশালী ৰূপত হয়তো পাকিস্তানৰ ওপৰত আক্ৰমণ কৰিব পাৰে কাৰণ পাকিস্তানে যুদ্ধবিৰতিৰ সময়তো অবিৰাম গতিত ভাৰতৰ ওপৰত আক্ৰমণ চলাই আছে আৰু ভাৰতে কিন্তু তাক প্ৰতিৰোধ কৰিছে আজি ভাৰতে যুদ্ধবিৰতিৰ সময়ত পাকিস্তানৰ পৰা হোৱা গুলীবৰ্ষণৰ বাবে পাকিস্তানৰ এলঅচিত থকা যিবোৰ বাংকাৰ আছে সেই বাংকাৰবোৰ ধ্বংস কৰি পেলালে ভাৰতীয় সেনাই বোমা পেলালে সেইবোৰ ইতিমধ্যে আমাৰ প্ৰাইম টাইম বাতৰি আমি সম্প্ৰচাৰ কৰিছোঁ দৃশ্যৰ সহায়ত সেই দৃশ্যবোৰ আমি প্ৰাইম টাইমত সম্প্ৰচাৰ কৰিছোঁ আৰু তাতেই 12 জন পাকিস্তানী সেনাৰ মৃত্যু হৈ গ'ল পাকিস্তানে এবাৰ মজা ভালদৰে পাইছে যুদ্ধবিৰতি উলংঘন কৰাৰ ফলত
পাকিস্তানৰ 12 জনকৈ সেনাৰ মৃত্যু হ'ল আৰু পাকিস্তানে কান্দি কান্দি আনুষ্ঠানিকভাৱে স্বীকাৰো কৰিছে যে আমাৰ 11 জন সেনাৰ মৃত্যু মুখত পৰিছে বুলি 12 জন বুলি কোৱা নাই এজনৰ সংখ্যা কমাই কৈছে পাকিস্তানে কিন্তু কৈছেতো পাকিস্তানে স্বীকাৰ কৰি লৈছে যে পাকিস্তানী সেনাৰ মৃত্যু হৈছে ভাৰতৰ আক্ৰমণত কাৰণ পাকিস্তানী সেনাই যুদ্ধবিৰতি উলংঘন কৰিছিল আনকি বিশ্বাস কৰক এতিয়ালৈকে যেটো তথ্য আহিছে 15 পৰা 20টা সন্ত্ৰাসবাদীৰ মৃত্যু মুখত পৰাৰ পেহেলগামৰ পাছত ভাৰতে যি আক্ৰমণ কৰিলে সেই আক্ৰমণবোৰতে এতিয়ালৈকে 15 পৰা 20টা সন্ত্ৰাসবাদীৰ পাকিস্তানত থকা সন্ত্ৰাসবাদীৰ মৃত্যু হৈছে ঘৰ মে ঘুস কে মাৰেংগে বুলি দেশৰ প্ৰধানমন্ত্ৰী কৈছে কালিও কৈছে আজিও কৈছে আমি ঘৰত ঘুমাই মাৰিম সন্ত্ৰাসবাদী চকু উলিয়াই আনিম আমি সেই সন্ত্ৰাসবাদীৰ এইখিনি বক্তব্যৰ যথেষ্ট তাৎপৰ্য আছে এই বক্তব্যখিনিয়ে বুজাই দিছে যে এইবাৰ ভাৰতে কেনে ধৰণে পাকিস্তানৰ বিৰুদ্ধে যুঁজিবলৈ সাজু হৈছে পাকিস্তান যে তছনছ হ'ব আৰু অলপ যদি ইফাল সিফাল হয় পাকিস্তান যে তছনছ হ'ব সেইটো খাটাং আন একাংশ লোকৰো কমেণ্ট আহি আছে শ্ৰীমন্ত কাকতিয়ে কৈছে পিঅ'কে এখন লাগে ভয়েস অফ অপূৰ্ব ভাৰত মাতা কি জয় বুলি কৈছে টাৰ্গেট আসাম পুলিচ পিঅ'কে ঘূৰাই দিব লাগে বুলি কৈছে কাশ্মীৰী শইকীয়াই কৈছে জয় হিন্দ জয় ভাৰত মেণ্টেল ল'ৰা বুলি এজনে কমেণ্ট দিছে যে আমাক পিঅ'কে লাগে মাই লাইফ ইণ্ডিয়া পাপু দাসে কৈছে জয় হিন্দ মিষ্টাৰ সজিত চৌহান জয় হিন্দ জয় ভাৰত দিগন্ত বৰা জয় হিন্দ ইণ্ডিয়ান অল জব ইনফৰমেশ্যনে কৈছে পাকিস্তানক বিশ্বাস কৰিব নোৱাৰি স্বাভাৱিকতে পাকিস্তানক বিশ্বাস কৰিব নোৱাৰি 1947 চনৰ পৰা এই পাকিস্তানখনে এবাৰো বিশ্বাস ৰক্ষা কৰিব পৰা নাই ভাৰতে সুযোগ দিছে ভাৰতে বাৰে বাৰে পাকিস্তানক সুযোগ দি আছে যে তোমালোকে শুধৰণি কৰা আমি তোমালোকৰ সৈতে শত্ৰুতা নিবিচাৰো আমি বিকাশ বিচাৰো বিকাশৰ আমাৰ সৈতে খুজ মিলোৱা পাকিস্তান কিন্তু এই চৰিত্ৰহীন পাকিস্তানখনে বাৰে বাৰে ভাৰতৰ বিৰুদ্ধে যুঁজিবলৈ আহি থাকে ছায় যুদ্ধ কৰি থাকে 1965 যুদ্ধত পাকিস্তান পৰাভূত হৈছিল 1971 পাকিস্তান পৰাভূত হৈছিল 1999 কাৰ্গিল যুদ্ধত পাকিস্তান পৰাভূত হৈছিল কিন্তু তাৰ পাছতো লাজ নাই পাকিস্তানৰ নীলাজ পাকিস্তান কিমান তললৈ যাব পাৰে আৰু প্ৰত্যেকবাৰে এই নীলাজ পাকিস্তানে ভাৰতৰ ওপৰত প্ৰথমে আক্ৰমণ কৰিছে এবাৰো ভাৰতে কিন্তু প্ৰথমে আক্ৰমণ কৰা নাই ভাৰতৰ মন ইমান উদাৰ যে ভাৰতে কেতিয়াও কাহানিও পাকিস্তানৰ ওপৰত প্ৰথমে আক্ৰমণ কৰা নাই পাকিস্তানে যেতিয়া আক্ৰমণ কৰি লয় তাৰ প্ৰতিশোধহে ভাৰতে লয় পাকিস্তানে যেতিয়া ভাৰতৰ সাধাৰণ নাগৰিকক টাৰ্গেট কৰি লয় তাৰ প্ৰতিশোধহে ভাৰতে লয় কেতিয়াও ভাৰতে উপযোজী আক্ৰমণ নকৰে ভাৰতৰ উদাৰ মনৰ পৰিচয় আমি 1947 পৰা পাই আছো কিন্তু এই নিলজ্জ পাকিস্তানখনে নিজৰ এই কুচৰিত্ৰ ঠেক চৰিত্ৰ বাৰে বাৰে দেখুৱাই থাকে আৰু এই ঠেক চৰিত্ৰৰ ফলত পাকিস্তানত কি হৈছে পাকিস্তানৰ জনসাধাৰণে পাকিস্তানৰ বিৰুদ্ধাচৰণ কৰি আছে পাকিস্তানৰ জনসাধাৰণ অসন্তুষ্ট পাকিস্তানৰ নিজৰ ভিতৰতে বেলুচিস্তান লিবাৰেশ্যন আৰ্মি বা তালিবানী যিবোৰ পাকিস্তানী আছে পাকিস্তানত থকা তালিবানী সন্ত্ৰাসবাদী এই সন্ত্ৰাসবাদীবোৰে পাকিস্তানৰ ভিতৰ চৰাতে অশান্তিৰ সৃষ্টি কৰি আছে পাকিস্তানৰ সেনাবাহিনীক টাৰ্গেট কৰি আছে পাকিস্তানী সেনাবাহিনীৰ বাছ উৰুৱাই দিছে পাকিস্তানী সেনাবাহিনীৰ ঘাটি উৰুৱাই দিছে ভাৰতে যেতিয়া আক্ৰমণ কৰি আছিল তেতিয়া এই বেলুচিস্তান লিবাৰেশ্যন আৰ্মিয়ে পাকিস্তানৰ সেনাবাহিনীৰ ওপৰত আক্ৰমণ সংঘটিত কৰিলে পাকিস্তানৰ তৈল কোষৰ ওপৰত আক্ৰমণ সংঘটিত কৰিলে মুঠতে ভাৰতৰ আক্ৰমণতে সাহস পালে বেলুচিস্তান লিবাৰেশ্যন আৰ্মিৰ দৰে তাৰ উগ্ৰবাদী গোটবোৰে উগ্ৰপন্থী গোটবোৰে আৰু ভাৰতৰ সৈতে একেলগে যুঁজত নামিল মানে পাকিস্তান চৌপাশৰ পৰা আক্ৰমণৰ সন্মুখীন হ'ল এই পাকিস্তানৰ ভিতৰত শান্তি না এই পাকিস্তানৰ ভিতৰত অশান্তি আমি ধাৰাবাহিকভাৱে দেখি আছো সেয়ে ভাৰতে পুনৰ যদি আক্ৰমণ কৰে তাত অস্বাভাৱিকতা একো নাথাকিব যিকোনো সময়ত ভাৰতে পুনৰ আক্ৰমণ কৰিব পাৰে পাকিস্তানৰ ওপৰত কাৰণ প্ৰধানমন্ত্ৰীৰ কালি আৰু আজিৰ এই দুটা দিনৰ ভাষণতে তাৰ আমি পূৰ্বানুমান পাই গৈছো প্ৰধানমন্ত্ৰীয়ে বাৰে বাৰে কৈছে যে আমি শত্ৰুক ঘৰৰ ভিতৰত সোমাই মাৰিম ইয়া যুদ্ধ বিৰতিহে হৈছে যুদ্ধ শেষ হোৱা নাই এজন প্ৰধানমন্ত্ৰীৰ মুখত এখন দেশৰ এজন প্ৰধানমন্ত্ৰীৰ মুখত বাৰে বাৰে একেটা কথাকে উচ্চাৰিত হোৱা ইয়া যুদ্ধ বিৰতিহে হৈছে যুদ্ধ শেষ হোৱা নাই হি পুনৰবাৰ এটা ভয়ংকৰ বাৰ্তা শত্ৰুলৈ প্ৰেৰণ কৰিছে যে আমি আকৌ এবাৰ আক্ৰমণ কৰিবলৈ সক্ৰিয় হৈ আছো সক্ষম হৈ আছো আন একাংশ লোকৰ কমেণ্ট আহিছে বিমল গাঁওবুঢ়াই দিছে জয় ভাৰতৰ জয় বন্দে মাতৰম সুখেশ্বৰ ফুকনে দিছে পিঅ'কে আমাৰ আছিল পিঅ'কে পুনৰ লৈ ল'ব লাগে আদৰুৱাই কৈছে জয় হিন্দ নিপেনে কৈছে জয় হিন্দ শ্ৰীমন্ত কাকতিয়ে কৈছে আজি আকৌ প্ৰেছ কনফাৰেন্সত পিঅ'কে খালী কৰিব লাগে বুলি কৈছে স্বাভাৱিকতে কৈছে বাৰে বাৰে কৈছে পিঅ'কেৰ কথা পিঅ'কে আমি ঘূৰাই ল'ম পিঅ'কেৰ কথা আজিয়ে নহয় চাওক 2014 চনৰ পাছত যেতিয়াই এই চৰকাৰখন আহিছে বাৰে বাৰে পিঅ'কেৰ কথা কিন্তু কৈ আছে এতিয়াতো সুযোগেই পাই গ'ল এতিয়াতো সুবৰ্ণ সুযোগ বুলি ক'ব লাগিব আমি আৰু এই সুবৰ্ণ সুযোগ হয়তো এইখন চৰকাৰে নেহেৰুৱাব কাৰণ 2014 চনৰ পৰা যি পিঅ'কেৰ কথা কৈ আছে অমিত শ্বাহে আনকি সদনৰ মজিয়াত যেতিয়া পিঅ'কেৰ কথা কৈছিল বিৰোধীয়ে উভতি ধৰিছিল আৰু বিৰোধীয়ে কৈছিল আপুনি ইমান কিয় এগ্ৰেছিভ হৈছে পিঅ'কেক লৈ তেতিয়া অমিত শ্বাহে কৈছে এগ্ৰেছিভ কিয় নহম
পিঅ'কে আমাৰ আছিল আমাৰেই থাকিব আমি পিঅ'কেক লৈ এগ্ৰেছিভ কিয় নহ'ম আমি আগ্ৰাসী হ'মেই 2014-15তে কৈছিল অমিত শ্বাহে প্ৰধানমন্ত্ৰীৰ ভাষণত আজিৰ পৰা 10 বছৰ আগৰ পৰা আমি ভাষণ শুনি আছো প্ৰত্যেক ভাষণতে নৰেন্দ্ৰ মোদীয়েও কৈ আছে যে পিঅ'কে আমাৰ আছিল আমাৰেই হৈ থাকিব আমি পিঅ'কে ল'মেই আৰু এতিয়া সুবৰ্ণ সুযোগটো আহি পাইছে পাকিস্তানে উপজাতি ভাৰতৰ ওপৰত আক্ৰমণ কৰি দিলে আৰু পাকিস্তানে যেন ৰঙা দলিচা পাৰি দিছে আহা পিঅ'কে আমাৰ হাতৰ পৰা লৈ যোৱা তাতে আকৌ বেলুচিস্তান লিবাৰেশ্যন আৰ্মিও ভাৰতৰ সমৰ্থন বিচাৰিছে যে এই বেলুচিস্তান বা পিঅ'কেখন খালী কৰাৰ ক্ষেত্ৰত আমাক সহায় কৰক বুলি মানে ভাৰতে এই সুবৰ্ণ সুযোগটো যে পাইছে এই সুবৰ্ণ সুযোগ ভাৰতৰ শাসকে এইবাৰ হয়তো নেহেৰুৱায় এইবাৰ হয়তো অথলে যাবলৈ নিদিয়ে সেই সুবৰ্ণ সুযোগ হয়তো এইবাৰ পিঅ'কেক উদ্ধাৰ কৰা হ'ব কাৰণ আমি জানো ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে আজি কেইমাহ মানৰ পৰা ধাৰাবাহিকভাৱে কৈ আছে যে পিঅ'কেক উদ্ধাৰ কৰিব পৰাটো মূল এজেণ্ডা আবাৰ অজিত ডোভাল ৰণনীতি প্ৰস্তুতকাৰী বুলি আমি জানো এইবাৰৰ যুদ্ধটো বা ইয়াৰ পূৰ্বৰ সাৰ্জিকেল ষ্ট্ৰাইকৰ ক্ষেত্ৰতো উৰি আক্ৰমণৰ ক্ষেত্ৰতো আমি দেখিবলৈ পাইছিলোঁ এইগৰাকী অজিত ডোভালে ৰণনীতি প্ৰস্তুত কৰিছিল আৰু এইবাৰ যি ৰণনীতি হৈছে ভাৰতৰ প্ৰত্যাক্ৰমণৰ সেই ৰণনীতিটো অজিত ডোভালৰ বৰঙণি আছে যথেষ্ট ৰূপত সেইগৰাকী অজিত ডোভালে আজিৰ পৰা 5 মাহ পূৰ্বে কোৱা কথাখিনি তাৰে ইংগিত আছিল নেকি বা সেই কথাখিনিৰে সুবৰ্ণ সুযোগ এতিয়া আহি পাইছে নেকি অজিত ডোভালে সেই ৰণনীতিয়ে বৰ্তমান প্ৰস্তুত কৰিছে নেকি এই যি যুদ্ধবিৰতি হৈছে এই যুদ্ধবিৰতিৰ সময়ত পিঅ'কেক ভাৰতৰ হাতলৈ অনা পাকিস্তান অকুপাইড কাশ্মীৰ পাকিস্তান অধিকৃত কাশ্মীৰক ভাৰতৰ ভিতৰত অন্তৰ্ভুক্ত কৰাৰ এই যুদ্ধবিৰতিৰ দিনকেইটাতেই ৰণনীতি হৈ আছে নেকি নতুন ধৰণে ভাৰতে চিন্তা কৰিছে নেকি ভাবিব পৰা থল আছে আৰু ভাৰতে হয়তো পিঅ'কেখন নিজৰ হাতলৈ আনিব পাৰে তেনেধৰণৰ এটা সম্ভাৱনা ব্যক্ত কৰিছে বিভিন্নজনে সেয়ে কমেন্ট বক্সো ভৰি পৰিছে পিঅ'কেৰ বিষয়বস্তুক লৈ প্ৰবীণ বৰদলৈ কৈছে আমি ভাৰতীয় হিচাপে আনৰ দেশত নিউক্লিয়াৰ নেপেলাবলৈ বাঞ্ছা কৰোঁ কিন্তু অন্য দেশে যদি আগতে পেলাই দিয়ে ইয়াৰ প্ৰতিৰোধৰ উপায় কি হ'ব উপায় এটা দিবচোন চাওক এতিয়া প্ৰবীণ বৰদলৈ ডাঙৰীয়া উপায় আমাৰ হাতত নাই আমি সাংবাদিক হয় আমি তথ্যবোৰ সংগ্ৰহ কৰি আপোনালোকৰ বাবে সেইবোৰ আমি সম্প্ৰচাৰ কৰোঁ আমাৰ দায়িত্বটো হৈছে কথাবোৰ ভালদৰে উপলব্ধি কৰা নিউক্লিয়াৰ ৱেপন বা পৰমাণু অস্ত্ৰৰ ব্যৱহাৰে গোটেই দেশৰ জনতাৰ বাবে বিপদ মাতিব পাৰে কিন্তু আজিকালি পৰমাণু অস্ত্ৰবোৰৰ কিছু নতুন পদ্ধতিৰে নিৰ্মাণ কৰা হৈছে সেই আমেৰিকা যুক্তৰাষ্ট্ৰই 1945 চনৰ 6 আগষ্ট আৰু 9 আগষ্টত লিটিল বয় আৰু ফেটমেন যেনেধৰণে ব্যৱহাৰ কৰিছিল এতিয়া পৰমাণু অস্ত্ৰবোৰৰ ৰূপ তেনেধৰণৰ হৈ থকা নাই সেই লিটিল বয় আৰু ফেটমেন বৃহৎ আকাৰৰ পৰমাণু বোম আছিল যেটো উৰা জাহাজৰ পৰা তললৈ নিক্ষেপ কৰা হৈছিল হিৰোশ্বিমা আৰু নাগাসাকিৰ ওপৰত এতিয়া যিবোৰ পৰমাণু অস্ত্ৰ নিৰ্মাণ কৰিছে সেই পৰমাণু অস্ত্ৰবোৰৰ আয়তন বা আকাৰ পূৰ্বৰ তুলনাত কম মানে এটা নিৰ্দিষ্ট বিস্ফোৰক পৰমাণু বিস্ফোৰক প্ৰয়োগ কৰি সৰু পৰমাণু অস্ত্ৰ নিৰ্মাণ কৰিব পাৰি যিটো সৰু পৰমাণু অস্ত্ৰই ন্যূনতম 2 কিলোমিটাৰৰ ব্যাসাৰ্ধৰ এটা অঞ্চলক আগুৰি ল'ব পাৰে তাতকৈ যদি অলপ মই মাত্ৰ উদাহৰণ হিচাপে কৈ আছো তাতকৈ যদি অলপ ডাঙৰ পৰমাণু অস্ত্ৰ এটা নিৰ্মাণ কৰি পৰমাণু বিস্ফোৰক তাত প্ৰয়োগ কৰি ব্যৱহাৰ কৰা হয় অলপ তাতকৈ ডাঙৰ হলে হিহটো 10-15 কিলোমিটাৰ বা এখন জিলাক হয়তো ধ্বংস কৰি পেলাব পাৰে ৰেডিয়াছটো কিমান হ'ব পাৰে সেই পৰিসৰটো কিমান হ'ব পাৰে আৰু তাতকৈ যদি ডাঙৰ পৰমাণু অস্ত্ৰ ব্যৱহাৰ কৰে তেনেহলে হয়তো এখন ৰাজ্য ধ্বংস কৰি পেলাব পাৰে আজিকালি পৰমাণু অস্ত্ৰবোৰ তেনেধৰণে নিৰ্মাণ কৰা হৈছে আৰু সেই পৰমাণু অস্ত্ৰৰ ব্যৱহাৰৰ ক্ষেত্ৰত কিন্তু বহুত বাধা আছে কোনেও সেই পৰমাণু অস্ত্ৰবোৰ ব্যৱহাৰ কৰিব নোৱাৰে বৰ্তমান আন্তঃৰাষ্ট্ৰীয় ৰূপত বাধাবোৰ আছে মানে পাকিস্তানে যেনিবা ভাবিলে যে আমি পৰমাণু অস্ত্ৰ ব্যৱহাৰ কৰিমেই কিন্তু কৰিম বুলি কৰিব নোৱাৰে কাৰণ পাকিস্তানৰ ওপৰত এতিয়া বহু দেশৰ হাত পৰি গৈছে চাপ পৰি গৈছে তোমালোকে যদি পৰমাণু অস্ত্ৰ ব্যৱহাৰ কৰি দিয়া আমিও তোমালোকৰ ওপৰত পৰমাণু অস্ত্ৰ পেলাই দিম মানে পাকিস্তানে ব্যৱহাৰ কৰিলে গোটেই যিবোৰ দেশৰ পৰমাণু অস্ত্ৰ আছে গোটেই দেশবোৰৰ পৰমাণু অস্ত্ৰ পাকিস্তানৰ ওপৰত পৰি যাব আৰু সেয়েহে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ক্ষেত্ৰত খুব আত্মবিশ্বাসেৰে কৈছে যে পৰমাণু অস্ত্ৰৰ কথা কৈ দুহাই দি ব্ল্যাকমেইলিং কৰি থকাটো এতিয়া আমি সেই কথা আমি বিশ্বাস নকৰোঁ তেনেধৰণৰ ব্ল্যাকমেইলিংক আমি গুৰুত্ব নিদিওঁ মানে পৰমাণু অস্ত্ৰৰ কথা কৈ তোমালোকে আৰু ব্ল্যাকমেইলিং কৰি থাকিব নোৱাৰা কাৰণ সকলোৱে জানে পৰমাণু অস্ত্ৰৰ ব্যৱহাৰ কোনেও কৰিব নোৱাৰে আৰু ভাৰতৰ পৰমাণু অস্ত্ৰৰ ক্ষেত্ৰত যদি চাওঁ 174টাতকৈ বেছি আছে ভাৰতৰ পৰমাণু অস্ত্ৰ আৰু পাকিস্তানৰ লগত আছে 170টা আৰু ভাৰতে যদি পৰমাণু অস্ত্ৰ ব্যৱহাৰ কৰে পাকিস্তানৰ কিমান ক্ষতি হ'ব ভাবক পাকিস্তানে এবাৰত কিমানটা পৰমাণু অস্ত্ৰ ব্যৱহাৰ কৰিব পাৰিব ভাৰতে যদি কেই মুহূৰ্তমানৰ ভিতৰতে পৰমাণু অস্ত্ৰ নিক্ষেপ কৰি দিয়ে গোটেই পাকিস্তানখনেই ধ্বংস হৈ যাব মানে সেয়েহে পাকিস্তানেও ৰিস্ক ল'ব নোৱাৰে পাকিস্তানেও পৰমাণু অস্ত্ৰ কেতিয়াও ভাৰতৰ ওপৰত নিক্ষেপ কৰিব নোৱাৰে আৰু ইতিমধ্যে ভাৰতে পাকিস্তানৰ পৰমাণু অস্ত্ৰবোৰ লুকুৱাই ৰখা স্থানবোৰ চিনাক্ত কৰিছেই শেহতীয়া যুদ্ধত পাকিস্তানৰ তৰফৰ পৰা প্ৰথমে আত্মসমৰ্পণৰ বাৰ্তাটোৱে সেই কথাটো খুচাইছে কাৰণ ভাৰতে সেই টাৰ্গেটত ইতিমধ্যেই আক্ৰমণ কৰিছিলে
কিন্তু পাকিস্তানে তেওঁলোকে ভাৰতৰ পৰমাণু অস্ত্ৰবোৰ ক'ত লুকুৱাই ৰাখিছে সেই কথা সেই ঠিকনা গম পোৱা নাই আৰু ভাৰতৰ বাবে সেইটো সবাতোকৈ ডাঙৰ কথা এই ৰহস্যটো ৰহস্য হৈ থাকক ভাৰতে পৰমাণু অস্ত্ৰৰ ব্যৱহাৰ যিকোনো সময়ত যিকোনো প্ৰান্তৰ পৰা কৰিব পাৰে ভাৰতৰ পৰমাণু অস্ত্ৰ ভাৰত মহাসাগৰতে আছে আৰব সাগৰতে আছে বা স্থলভাগৰ ভূমিভাগৰ কৰবাতে লুকাই আছে কোনেও নাজানে কিন্তু পাকিস্তানৰ পৰমাণু অস্ত্ৰৰ ঠিকনা ইতিমধ্যে কিছু ভাৰতে পাইছে কালি সংবাদমেলখনত ভাৰতীয় সেনাৰ যিখন সংবাদমেল হৈছিল তাতে সেই কথা আমি ইংগিত পাই গৈছো দিবাকৰ বিশ্বকৰ্মা ডাঙৰীয়া দিছে ইজৰাইল এণ্ড ৰাছিয়াৰ ছাপোৰ্ট লৈ ল'ব লাগে এনে ধৰণৰ কথা কৈছে স্বাভাৱিকতে ছাপোৰ্টৰ কথা থাকিব ইয়াত বিশ্ব সমুদায়ৰ ছাপোৰ্ট আৰু বিশ্ব সমুদায়ৰ ছাপোৰ্ট থাকিলে সমৰ্থন থাকিলে ভাৰতে এই যুঁজখন অধিক আগুৱাই নিব পাৰিব এই যুদ্ধত মন কৰিব চীনৰ পৰা পাকিস্তানে বহুখিনি অস্ত্ৰ শস্ত্ৰ আৰু বিমান পাইছে ভাৰতে কিন্তু ৰাছিয়া আৰু ইজৰাইলৰ পৰা পূৰ্বতে অনা অস্ত্ৰ শস্ত্ৰবোৰেৰেই যুদ্ধ কৰিছে মানে চীনে নতুনকৈ পাকিস্তানক অস্ত্ৰ শস্ত্ৰ দিছে তুৰ্কীয়ে নতুনকৈ যুদ্ধ জাহাজ দিছে কিন্তু ভাৰতে পূৰ্বৰ যিবোৰ নিজৰ যুদ্ধাস্ত্ৰ আছে সেইবোৰে দিয়ে যুদ্ধ কৰিছে একাংশ যুদ্ধাস্ত্ৰ ভাৰতে নিজাববীয়াকৈ নিৰ্মাণো কৰি লৈছে ভাৰততে নিৰ্মিত যুদ্ধাস্ত্ৰই এইবাৰ ভাৰতক বিশেষ সহায় কৰিছে যিবোৰ অত্যাধুনিক ড্ৰোনৰ কথা মই কৈ গ'লো যিবোৰ অত্যাধুনিক ড্ৰোনে শত্ৰুপক্ষক অতি সুচাৰুৰূপে পৰিকল্পিতৰূপে নিধন কৰাত সক্ষম হৈছে সেই অত্যাধুনিক ড্ৰোনবোৰৰ একাংশ ভাৰততে নিৰ্মিত ড্ৰোন ভাৰতৰ বিজ্ঞানীয়ে নিৰ্মাণ কৰা ড্ৰোন পাকিস্তান নোহোৱা কৰিবনে এইবাৰ ৰাজকুমাৰ ব্লকছে সুধিছে সেইটো আমিও নাজানো পাকিস্তানক নোহোৱা কৰি দিবনে কিন্তু আশা কৰিছোঁ আমি এই শত্ৰু দেশখন নোহোৱা হৈ যাব কাৰণ প্ৰধানমন্ত্ৰীয়ে বাৰে বাৰে সেই কথাটো কৈ আছে জয়ন্ত দাস ডাঙৰীয়া দিছে জয় ইণ্ডিয়া জয় ইণ্ডিয়ান আৰ্মি ৰমেন ডাঙৰীয়াই দিছে জয় হিন্দ আমিও কৈছোঁ জয় হিন্দ টাৰ্গেট আছাম পুলিচে কৈছে পিঅ'কে ঘূৰাই ল'ব লাগে আমি সেই কথা বাৰে বাৰে কৈ আছোঁ আৰু এইবাৰ হয়তো সেইটো হ'বগৈ পাৰে পিঅ'কেক হয়তো ঘূৰাই আনিব পাৰে তেনেধৰণৰ এটা সম্ভাৱনা প্ৰকাশ পাইছে দেৱাজনী দেৱীয়ে কৈছে জয় ভাৰত মাতা কি জয় গৌতম শইকীয়াই দিছে পাকিস্তানক বুজোৱা আৰু ব্ৰহ্মপুত্ৰত লাহনি মৰা একেই কথা পাকিস্তানক বুজোৱাটো স্বাভাৱিকতেই পাকিস্তানক বুজোৱা মানে পাকিস্তান এখন এনেধৰণৰ দেশ যিখন দেশৰ লাজ নাই নীলাজ এই নীলাজ পাকিস্তানৰ শাসক নীলাজ পাকিস্তানৰ সেনাবাহিনী নীলাজ পাকিস্তানৰ ISI আৰু ক'বলৈ ভাষা নাই পাকিস্তানক মানচিত্ৰৰ পৰাই নোহোৱা কৰিব লাগে PNBয়ে মতামত দিছে কমেণ্টত দিছে কবিতা দুৱৰীয়ে কৈছে আমাক পিঅ'কে লাগিবই স্বাভাৱিকতেই এইবাৰ অজিত ডোভালৰ যিটো ৰণনীতি প্ৰধানমন্ত্ৰীৰ যিটো ৰণনীতি হয়তো পিঅ'কে এবাৰ ঘূৰাই আনিবও পাৰে এই 2 দিনৰ যুদ্ধবিৰতি হঠাৎ পুনৰ যুদ্ধ আৰম্ভ হৈ যোৱাটোতো কোনো অস্বাভাৱিকতা নাথাকিব তেনেধৰণৰ অৱস্থাও হৈ যাব পাৰে যুদ্ধই বাৰু সামগ্ৰিকভাৱে বহু ক্ষয়ক্ষতি কৰে মূল্য বৃদ্ধি হ'ব পাৰে তেনেধৰণৰ আশংকা থাকে কিন্তু পাকিস্তানৰ দৰে শত্ৰু ৰাষ্ট্ৰ এখনক যদি এখিকনি দিয়া নহয় ভালদৰে এই শত্ৰু ৰাষ্ট্ৰখনে পুনৰ ঠন ধৰি উঠিব পাৰে পুনৰ ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰিব পাৰে আছামিজ গাৰ্লে দিছে শেষ কৰিব লাগে পাকিস্তানক অমিত কলিতা দিছে পাকিস্তানক আৰু চান্স নিদিব মণিৰাম কলিতা দিছে পাকিস্তানৰ কথা আৰু কামৰ একো মূল্য নাই বুলি কৈছে সীমান্ত ভাইয়ে কৈছে জয় হিন্দ সুমনি গগৈ কৈছে ভাৰত মাতা কি জয় ধনমণি নাথ ডাঙৰীয়াই কৈছে পিঅ'কে আমাক লাগে সকলোৱে কৈ আছে পিঅ'কে আমাক লাগে মানে চাওক এইবাৰ মানুহে কয় নহয় শব্দ ব্ৰহ্ম মানুহে একেটা কথাকে যেতিয়া বাৰে বাৰে কৈ থাকিব পিঅ'কে আমাক লাগে সেই শব্দ ব্ৰহ্মই এটা পৰিৱেশৰ সৃষ্টি কৰিব মানুহৰ মন মগজুত সেইটোৱে যেতিয়া ক্ৰিয়া কৰিব সেই বাৰ্তাটো চৰকাৰলৈ যাব আৰু সি হয়তো এটা বাস্তৱ একশ্যন হৈ যাব পাৰে বহুতে আজিকালি বিভিন্ন কথা কয় যে মানুহে যিবোৰ কথা কৈ থাকে বেছি কৈ থাকে সেইবোৰ কথাই বাস্তৱ হৈ গৈ আৰু এই কথাটো মই কমেণ্ট বক্সত চাইছোঁ প্ৰতিজন ব্যক্তিয়ে বাৰে বাৰে কৈ আছে পিঅ'কে আমাক লাগে আৰু সেই কথা কিন্তু চৰকাৰেও কৈ আছে প্ৰধানমন্ত্ৰীগৰাকীয়েও কৈ আছে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালেও আজি 5-6 মাহ ধৰি চিঞৰি আছে চৰকাৰখনে 2014-15 পৰাই চিঞৰি আছে আৰু সেইটোৱে এইবাৰ হয়তো বাস্তৱ হৈ গ'লে তাত আচৰিত হ'বলগীয়া একো নাথাকিব আনকি পিঅ'কেৰ পৰা বেলুচিস্তান লিবাৰেশ্যন আৰ্মিৰ দৰে সশস্ত্ৰ গোটেও কৈ আছে যে ভাৰতে আমাক সহায় কৰক আমি পাকিস্তানৰ পৰা মুক্ত হ'ব বিচাৰোঁ মানে ইয়ে ইংগিত নেকি যে পিঅ'কে পাকিস্তান অকুপাইড কাশ্মীৰ এবাৰ মুক্ত হ'বলৈ গৈ আছে এবাৰ স্বাধীন হ'বলৈ গৈ আছে হ'ব পাৰে তাতো আচৰিত হ'বলগীয়া হয়তো একো নাথাকিব বহুত কমেণ্ট আহিছে মুঠতে ইউটিউবতেই 4,400তকৈ অধিক 4,600 হৈছিলগৈ কিছু সময় পূৰ্বে 4,600তকৈ অধিক লোকে চাই আছে ফেচবুকতো বহু লোকে চাই আছে চাওক এয়া জনসাধাৰণৰ জনমত জনসাধাৰণে ৰাইজে নখ জোকাৰিলে নৈ বয় ঠিক তেনেকুৱাই হৈছেগৈ ৰাইজে এই বিষয়টোত হয়ভৰ দিছে সহমত পোষণ কৰিছে আৰু শত্ৰুক নাশ কৰাৰ ক্ষেত্ৰত ভাৰতৰ সক্ৰিয় ভূমিকাটো বিচাৰিছে শত্ৰুৱে যাতে লাই নাপায় কাৰণ শত্ৰুৱে ভাৰতক সদায় দুৰ্বল বুলি ভাবি আহিছিল ভাৰতে দেখুৱাই দিলে যে ভাৰত কোনো কাৰণতে দুৰ্বল নহয় ভাৰত সবল ভাৰত শক্তিশালী কেৱল ভাৰত ধৈৰ্যশীল ভাৰতে ইমান দিনে ধৈৰ্য ধৰি আছিল সহন শক্তি আছে ভাৰতৰ কাৰণ ভাৰতে
উন্নয়ন বিচাৰে বিকাশ বিচাৰে সকলোৰে উন্নতি বিচাৰে ভাৰতে সেই কামটোৱে কৰি আছে যাৰ বাবে ভাৰতৰ লোকসকল লাহে লাহে অধিক উন্নতিৰ ফালে গতি কৰিছে কিন্তু যেতিয়া শত্ৰুৱে বাৰে বাৰে ছায়াযুদ্ধৰ আশ্ৰয় ল'ব আৰু এই শত্ৰু দেশবোৰে নিজৰ হুমতি ঘূৰাই নানিব তেতিয়া ভাৰত বাধ্য হৈ পৰে আৰু ভাৰতে বাধ্য হৈ কি কৰিলে দেখিলে আৰু এইবাৰ ভাৰতে বাধ্য হৈ পাকিস্তানক অধিক প্ৰত্যুত্তৰ দিবলৈ গৈ আছে হয়তো 2 দিনৰ ভিতৰতে তেনে এক পৰিস্থিতি হলে তাত আশ্ৰয় হ'বলগীয়া একো নাথাকিব বিশেষকৈ পিঅ'কে মুক্ত কৰাৰ বাবে পাকিস্তান অধিকৃত কাশ্মীৰক মুক্ত কৰাৰ বাবে যদি ভাৰতে অতি শক্তিশালী ভূমিকা লৈ শক্তিশালী ৰূপত যদি আক্ৰমণ কৰে তাতো আশ্ৰয় হ'বলগীয়া একো নাথাকিব কিন্তু সেইটোৱেই সকলোৱে মতামতত দি আছে বিজয় দাসে কৈছে আমাক আৰু যুদ্ধ লাগে যুদ্ধ কিয় লাগে যুদ্ধ এই কাৰণে লাগে কাৰণ শত্ৰুৱে এতিয়াও শিকা নাই কাৰণ যুদ্ধ বিৰতিৰ পাছতো যদি শত্ৰুৱে যুদ্ধ বিৰতি উলংঘন কৰে তেনেহলে আমি সেইটোৱে বিচাৰিম যে শত্ৰুৱে এতিয়াও শিক্ষা পোৱা নাই সেইটোৱে আমি বুজিম যে শত্ৰুৱে এতিয়াও শিক্ষা পাবলৈ বাকি আছে শত্ৰুক আৰু অধিক শিক্ষা দিব লাগে শত্ৰুৱে প্ৰকৃত শিক্ষাটো এতিয়ালৈকে পোৱাই নাই শত্ৰুৱে সমুলঞ্চে নাশ নোহোৱালৈকে হয়তো শিক্ষা নাপাব যাৰ বাবে দৰ্শক ৰাইজে সন্মানীয় দৰ্শকসকলে কমেন্ট বক্সত ক'বলৈ বাধ্য হৈছে আমাক আৰু যুদ্ধ লাগে এটো নৰৰ্থক অৰ্থত তেওঁলোকে কোৱা নাই শত্ৰুক শিক্ষা দিয়াৰ অৰ্থতে তেওঁলোকে কৈছে যোগ্য প্ৰত্যুত্তৰ দিব লাগে বুলি বুলুমণি গোস্বামী ডাঙৰীয়াই কৈছে জয়ন্ত ৰয় কৈছে জয় আৰ্মি জয় জৱান কৃষ্ণ ছেত্ৰীয়ে কৈছে নন ষ্টপ গুলি মাৰিব লাগে নন ষ্টপ গুলি ভাৰতে জানে কৌশলবোৰ কেনেধৰণে গুলি মাৰিব লাগে আৰু সেই কৌশল ভাৰতে প্ৰয়োগ কৰিছে আৰু ভাৰতৰ সেই কৌশলত ত্ৰাহি মধুসূদন কৰিছে পাকিস্তানে ধোঁৱা দেখি গৈছে চাৰিওফালে পাকিস্তানৰ অন্তকণ্ঠ সকলো শুকাই গৈছে আৰু ভয়ত বিতত হৈ পাকিস্তানে লগে লগে যুদ্ধবিৰতিৰ বাবে ফোন কৰিলে আমন্ত্ৰণ জনালে যুদ্ধবিৰতি হোক বুলি ভাৰতৰ সৈতে আলোচনা কৰিলে এয়া হৈছে পাকিস্তান ভয় পাদুৰা পাকিস্তান বুলি সেইকাৰণে কোৱা হৈছে ভয়ত বিতত হৈ থাকে এই পাকিস্তান কাম নোহোৱা পাকিস্তান নিৰ্লজ্জ পাকিস্তান চৰিত্ৰহীন পাকিস্তান বহুত কমেন্ট আহিছে মুঠতে কমেন্টেৰে ভৰি পৰিছে আমাৰ কমেন্ট বক্স এই মুহূৰ্তত অহা কমেন্ট কেইটামান পঢ়ি দিছো উছালাহনে কৈছে জয় হিন্দ লাভ মাই কাউন্ট্ৰি পাকিস্তানখন উৰাই দিব লাগে দীপ বৰগোহাঁই এই মুহূৰ্তত কমেন্ট দিছে দৰকাৰ হলে আমাকো যুদ্ধ কৰিব দিব লাগে মানে তেওঁ নিজকে দেশৰ বাবে উৎসৰ্গা কৰিব বিচাৰিছে আৰু সেইটোৱে বিপদৰ সময়ত প্ৰতিজন ব্যক্তিয়ে দেশৰ বাবে নিজকে সমৰ্পণ কৰিব লাগিব সমৰ্পিত মনোভাৱ দেশখনৰ প্ৰতি আমি ৰাখিব লাগিব তেতিয়াহে দেশখনৰ বিকাশ হ'ব নেৰেটৰে কৈছে পাকিস্তান মেপৰ পৰা উৰাই দিব লাগে নেৰেটৰৰ এই মন্তব্য নেচাৰে কৈছে দৰকাৰ হলে আমিও আৰ্মি জয়েন কৰিম বুলি কৈছে এয়াই হৈছে যুৱ প্ৰজন্ম আমাৰ যিসকলে কুণ্ঠাবোধ নকৰে ভাৰতীয় সেনাবাহিনীত যোগদান কৰিবলৈ দেশৰ বাবে জয়ন্ত জিতে কৈছে পিঅ'কে আমাৰ হয় পিঅ'কে আমাক লাগিবই ইণ্ডিয়ান ডিফেন্স ইজ ভেৰি পাৱাৰফুল আমাক যুদ্ধ লাগে বুলি জয়ন্ত জিত ডাঙৰীয়াই কৈছে বাপন ৰাভাই কৈছে বাপন ৰাভা নিজৰ নামটো লিখিছে তেওঁ সমৰ্থন কৰিছে সুমনি গগৈ টু পিঅ'কে লাগে আমাক ভাৰত মাতা কি জয় ধনঞ্জয় ছেত্ৰীয়ে কৈছে কিং ইণ্ডিয়ান আৰ্মি ইউব্ৰাছ এফএফে কৈছে স্কুল বন্ধ হ'বনে স্বাভাৱিকতে সেই বাৰ্তাটো এই মুহূৰ্তত নাই ওলোটাই কাশ্মীৰৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয় সীমান্তক বাদ দি বিভিন্ন প্ৰান্তৰ বিদ্যালয়বোৰ খুলিহে দিয়া হৈছে ঋষি কলিতাই জয় শ্ৰীৰাম কৈছে প্ৰাঞ্জল হাজৰিকাই কৈছে ভাৰত মাতা কি জয় ঘনশ্যাম হাজৰিকাই কৈছে জয় হিন্দ দেৱেশ্বৰ চেতিয়াই কৈছে ভাৰত মাতা কি জয় মনালিছা কলিতাই কৈছে আই লাভ ইণ্ডিয়ান আৰ্মি হোমেন নৰহে কৈছে পাকিস্তানক আৰু অধিক দমন কৰিব লাগে ঋষি কলিতাই কৈছে জয় শ্ৰীৰাম পংকজ প্ৰস্তুতি ভূঞাই কৈছে পাকিস্তান পৰমাণু বোমাৰ ভাবুকিৰে ভাৰতৰ নোম এডালো লৰাব নোৱাৰে উই কেন উইন খিৰিছ ইজ হিয়াৰ 07 কৈছে এলিয়ানা ব্লগে কৈছে পিঅ'কে লাগে জীৱন তেওঁ কৈছে ধ্বংস কৰি দিব লাগে পাকিস্তানক সুশীল কৰ্মীয়ে কৈছে জয় জৱান জয় কিষাণ জয় হিন্দ আকাশ ভাইয়ে কৈছে মুঠতে কমেণ্টেৰে ভৰি পৰিছে এই মুহূৰ্তত ধাৰাসাৰ কমেণ্ট আহি আছে আৰু প্ৰতিটো কমেণ্টে আমি পঢ়িম আপোনালোকক কথা দিছোঁ প্ৰতিটো কমেণ্টে আমি পঢ়িম ইউটিউব অথবা ফেচবুকত যিটো মাধ্যমত আহিছে প্ৰতিটো কমেণ্টে আমি পঢ়িম আৰু আমাৰ এই পোনপটীয়া সম্প্ৰচাৰ অব্যাহত ৰাখিম আপোনালোকৰ মতামতবোৰ ধাৰাবাহিক গতিত দি যাওক পৰৱৰ্তী সময়তো এই সন্দৰ্ভত অধিক তথ্য লৈ আহিম মুঠতে ভাৰতে পুনৰ আক্ৰমণ কৰিব পাৰে পাকিস্তানৰ ওপৰত তাৰো সম্ভাৱনা আছে আমি তাক নুই কৰিব নোৱাৰোঁ আপোনালোকে ফেচবুকত আমাক ফ'ল' কৰক ইনষ্টাগ্ৰামতো আমাক ফ'ল' কৰক আৰু ইউটিউবত ছাবস্ক্ৰাইব কৰক এই মুহূৰ্তৰ এই পোনপটীয়া সম্প্ৰচাৰটোৰ পৰা মই প্ৰাঞ্জলে বিদায় লৈছোঁ নমস্কাৰ